নমস্কাৰ, মই অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে আহিছোঁ মোৰ উদ্বোধন কৰ্তৃপক্ষৰ নিৰ্দেশ মতে। মোৰ নাম অষ্টকণী মালাকাৰ, মই স্কুল এডুকেশ্যনৰ জইণ্ট ছেক্ৰেটাৰী। আমি এতিয়া পাছপত্ৰটি আপোনালৈ প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত আমাৰ এই সমস্যাসমূহ যথাশীঘ্ৰে সমাধান হ'ব বুলি আমি আশাবাদী, আৰু সেই আশাৰে আমি প্ৰথম দিনা ডিচিপি মৈত্ৰী ডেকা বাইদেউক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। যোৱাকালি 13 ডিচেম্বৰ তাৰিখে আমি প্ৰাথমিক শিক্ষা সঞ্চালকৰ মাননীয় উপ সঞ্চালক প্ৰসন্ন বৰাদেৱলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আজি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ হিচাপে তেখেতৰ প্ৰতিনিধিৰ বাবে আমি আহ্বান জনাইছোঁ। সেইভাবে আপুনি ইয়ালৈ আহিছে, আমি আদৰণি জনাইছোঁ। এয়া সভাপতিয়ে আমাৰ স্মাৰকপত্ৰ আপোনালৈ প্ৰদান কৰিব। আমাৰ শিক্ষা বিভাগৰ জইণ্ট ছেক্ৰেটাৰী মহোদয়া, আমি আজি 3 দিন ধৰি আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে যি অৱস্থান ধৰ্মঘট কৰিছিলোঁ, আমি আজি আহি শেষ দিনটোত উপনীত হৈছোঁ। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হৈ আপুনি স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ অহাৰ কাৰণে আমি আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিখিনি দাবী আছে, এই দাবীসমূহ আপোনাৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ, যাতে এইখিনি আপুনি কাৰ্যকৰীকৰণৰ কাৰণে আগবাঢ়িব পাৰে। Honorable Chief Minister, Government of Assam, Dispur Guwahati 781006. Through the Honorable Education Minister, Government of Assam, Dispur Guwahati 781006. Subject: a humble prayer for resolving the pressing issues of provincialized elementary tutors. যিসমূহ জিলাৰ সন্মানীয় শিক্ষাগুৰু উপস্থিতিৰ বাবে আমি দায়িত্ব কৰিছিলোঁ, সেইসমূহ জিলা হ'ল বৰপেটা, লখিমপুৰ, শোণিতপুৰ, যোৰহাট, মাজুলী, দৰং, বঙাইগাঁও, ওদালগুৰি, গোৱালপাৰা আৰু ডিব্ৰুগড়। সন্মানীয় এইখিনি জিলাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদকসকলক আমি সন্মুখৰ ভাগত আহি অৱস্থান ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰপেটা, লখিমপুৰ, শোণিতপুৰ, যোৰহাট, মাজুলী, দৰং, বঙাইগাঁও, ওদালগুৰি, গোৱালপাৰা, ডিব্ৰুগড়। আমাৰ সৰু অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, সন্মানীয় আমাৰ আজি যি 10খন জিলা আমি নিৰ্বাচিত কৰিছিলোঁ, এই 10খন জিলাৰ পৰা অহা আমাৰ সন্মানীয় বিষয়ববীয়া তথা আমাৰ সতীৰ্থসকল, শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, শ্ৰদ্ধেয় পুলিচ প্ৰশাসন, আমি সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।